বহি আছিলে তো সেইজনী কোন আছিলেনো সেইজনী মোৰ অফিচৰ কোনোবা ষ্টাফো আছিলে তোমাক কিয় লাগেনো ষ্টাফৰ যদি অফিচত কাম থাকিব লাগে তেন্তে আপোনাৰ লগত সেই অভিজিত মাৰি হোটেলত কি কৰিছিলেনো আৰে তুমি মোৰ ইমান জেৰ কৰিবলৈ তুমি কোন হা মই আপোনাৰ জেৰ কৰা নাই আপোনাক মাত্ৰ মই কথাতে সুধিছো তুমি মোক কথা সুধিবলৈ তুমি কোন হয় আপুনি মোক এনেকৈ ক'ব পৰা হৈ গ'ল মই আপোনাৰ অৰ্ধাংগিনী আৰু আপোনাৰ সকলো দুখ কষ্টতে আপুনি মোৰ লগত সকলো কথা পাতিব লাগিব তেতিয়া আমাৰ সংসাৰখন ভাল হৈ থাকিব তুমি মোৰ অৰ্ধাংগিনী মই তোমাৰ লগত বিয়া নহওঁ বুলি কৈছিলো মা দেউতাহে জোৰ কৰি মোক তোমাৰ লগত বিয়া কৰাই দিলে আপোনাৰ যদি মোৰ লগত বিয়া হ'বলৈ মনেই নাছিলে তেনেহ'লে আপুনি তেতিয়াই কৰিব লাগিছিলে আপুনি মোৰ লগত বিয়া হৈ জীৱনটো কিয় ধ্বংস কৰিছে তহঁতৰ এয়া চব বাপেৰ আৰু মাৰ কামাল আছিলে তহঁতৰ বাপে আৰু মাৰে মোৰ মা আৰু দেউতাকে ফুচুলাই মেলি তোক মোৰ লগত বিয়া দি দিছিলে নহ'লেতো আমাৰ মা দেউতাই এনেকুৱা ভিক্ষাৰী ছোৱালীজনীৰ লগত মোক কেতিয়াও বিয়া নিদিয়ে আঁতৰি দিয়া মোৰ টোপনি মই শুবগে লাগে মা দেউতা তোমালোকে এতিয়া মোৰ জীৱনটো সুখৰ হওক বুলি এই টকাটোলৈ বিয়া দিছিলা এতিয়া আকৌ মোৰ এই জীৱনটো সম্পূৰ্ণ একেবাৰে দুখৰ মাজত বিতাবলগীয়া হৈছে মইতো বিয়া নহওঁ বুলি কৈছিলো তোমালোকেহে বিয়া কৰাই দিলা এতিয়া তোমালোকে মোৰ এই সংসাৰখন ভাল কৰিব লাগিব মা দেউতা তোমালোকে মোৰ ওপৰৰ পৰা সদায় চাই থাকিবা বমায়াদি কৰি জীৱ যত ৰাম 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 মায়া সজামাদে আছয় ঘুমতি যাই তুমি হে চৈতন সনাতন ৰাম 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 আমি চেতন নিৰুপনাথ জগাই ৰাম আমি চেতন নিৰুপনাথ জগাই কৃষ্ণ হে প্ৰভু মোৰ মানুহটো একদম বহুত ভুল পথত গৈছে আপুনি যদি তেওঁক আকৌ পুনৰ শুদ্ধ পথত ঘূৰাই আনিব পাৰে কৃষ্ণ এইজনী অকল ভগৱানৰ ওচৰতে বহি থাকে এই মানুহটোৱে যে অফিচত যাব হ'ল ভাত কেইটামান দিব লাগে সেই তাত ধান্দা নাই হেৰি ওলালে আহক ভাতকেইটা বাই দিওঁগৈ আপুনি আহি খাই ল'বহি নাখাওঁ ভাত চাতে তুমি কি সময় মূল্য বুজি নোপোৱা নেকি মই 9টা বজাত অফিচলৈ যাওঁ আৰু তাৰ আগতে ভাত দিব লাগে বুলি তুমি নাজানা আজি কিমান দেৰি হৈ গ'ল এই 9টা 5 হৈছেহে এই আহক খাই ল'বহি সেই ভাতগাল তুমি খাই থাকা আৰু তোমাৰ গৈ পিনে ভগৱানক খোৱাগে এই মানুহজনে আৰু দেই কেতিয়া আৰু মোক বুজি পাব অকণমান দেৰি হ'ল বুলি আজি ভাত নাখালে কাইলৈ কি নাখাব কোনো ঠিক নাই এইজনে মানে মোৰ গোটেই দিনটোৰ কাৰণে একেবাৰে বৰবাদ কৰি দিলে এতিয়া চাগে মোৰ আজি কামত মন নবহিবই জান তুমি আহিলা আহিলো তুমি নতুন মোৰ কাৰণে ৰখি আছিলা নেকি নাই এতিয়া অলপ সময় হৈছেহে বাহিৰত কোনোবা আছেনে হৈ পেলাই আহিবচোন ছাৰ কওকচোন কিয় মাতিছিলে তই এতিয়া গৈ পিনে বাহিৰত ৰখি থাকিবিগে আৰু এই ৰুমলৈ যাতে কোনো সোমাই নাহে তাই আৰু মোৰ এটা বহুত ইম্পৰ্টেণ্ট মিটিং আছে যদি ইয়ালৈ কোনোবা সোমাই আহে তেন্তে ধৰি ল তোৰ চাকৰি গ'ল হ'বনে ভালকৈ বুজি পাইছে নহয় হ'ব ছাৰ মই ইয়ালৈ কাৰো সোমাব নিদিওঁ নহয় আপুনি একেবাৰে বহুত ধুনীয়াকৈ সেই মিটিং কৰি থাকক গুড চিকিউৰিটি যা এতিয়া ৰখি থাকে জান আজি তোমাৰ ইমান খঙত আছে লাগিছে যে সেই কাৰণটো কিনো কি ক'বা আৰু এই ঘৰৰ সেইজনী দেখিছা নাই কুলক্ষণীজনী সেইজনী একেবাৰে ৰাতিপুৱা মোৰ মাথাটো একদম গৰম কৰি দিলে এতিয়া অফিচলৈ তোমাক অকলে আহোঁতেহে অকণমান মাথাটো শান্তি পাইছোঁ তেন্তে এইজনী দিহা লগাই নিদিয়া কিয় মই ভাবিয়ে থৈছোঁ এটা দিহা কৰিবলৈ
সেই দিহাটো কৰা হোৱাৰ পিছতে তোমাক একেবাৰে মোৰ অৰ্ধাংগিনীৰ ৰূপত ঘৰলৈ লৈ যাম কি কোৱা আৰু এনেকৈ লাজ কৰিলে নহ'ব দেই যাওক বাইদেউ সেই একদম ৰাস্তা ক্লিয়াৰ আছে আপুনি গৈ পিনে একেবাৰে ধুনীয়াকৈ গুচাই লওঁকে সিহঁতৰ লিলিমাই থেংক ইউ দেই ভাইটি সেই তুমি মোক ইমানকণ সহায় কৰাৰ বাবে এই থেংক ইউ ক'বলৈ কি আছে আৰু সেই আপুনি থেংক ইউ নক'লেই হ'ব কিন্তু ছাৰে মোৰ কথা কৈ নিদিব দেই মই আপোনাক সহায় কৰি আছোঁ বুলি নহ'লে ছাৰে মোৰ অফিচৰ পৰা উলিয়াই দিব তাৰপিছত মোৰ ল'ৰা ছোৱালীকেইটা একেবাৰে ৰাস্তালৈ আহিব তুমি একদম চিন্তা নকৰিবা তোমাৰ কথা মই তাত একোকে নকওঁ তুমি মাত্ৰ মোক সহায় কৰি দিয়াৰ বাবে তোমাক ধন্যবাদহে জনাইছোঁ আৰু পিছলৈ তুমি মোক এনেদৰে সহায় কৰি যাব লাগিব চিন্তা নকৰিব মানৱতা খাতিৰততো মই অকণ কৰিবই লাগিব আপোনাক আজিকালি তোমাৰ নিচিনা মানুহ বহুত কমেকৈ পোৱা যায় যাওক বাইদেউ সেই দেৰি কৰি থাকিব নালাগে তোমাক কৈছোঁ নহয় ইয়াৰ পৰা তুমি ইয়াৰ পৰা যোৱা মই ইয়াৰ পৰা যাবলৈ অহা নাই এতিয়া মোকতো আপোনাৰ প্ৰশ্ন উত্তৰ লাগিব এই ছোৱালীজনীৰ লগত আপুনি অফিচৰ ভিতৰত কি কৰি আছিলে এওঁৱে আৰু মই এটা বহুত ইম্পৰ্টেণ্ট কথা পাতি আছিলোঁ তাৰে তোমাৰ কি হ'ল তুমি আমাৰ অফিচৰ মাজত সোমাব নাহিবা হেল্ল' বেবী এইগৰাকী কোননো বেবী মানে আপোনালোকৰ দুটাই মেচ চক্কৰ চলি আছিলে এতিয়াহে মই গম পাইছোঁ ময়ো তাইক ভাল পাওঁ তাই মোক ভাল পায় আৰু আমি সকলোৱে একেলগে থাকিব বিচাৰোঁ তুমি আমাৰ মাজত সোমাই দিগদাৰি নাথাকিবা এতিয়া তুমি যোৱা মই ইয়াত থাকিবলৈ অহা নাই কাইলৈ ডিভোৰ্চ পেপাৰ ৰেডি কৰি থবা কাইলৈ এতিয়া আপোনাৰ আৰু মোৰ ডিভোৰ্চ হ'ব যোৱা তোমাৰ নিচিনা এগৰাকী ভিক্ষাৰী পেটুলিৰ লগত ময়ো থাকিবলৈ মন নাই এতিয়া তাই ইয়াৰ পৰা মনে মনে গৈছে মই জানো তাই কেতিয়াও মনত নাথাকে কাইলৈ কিবা এটা নহয় কিবা এটা তাই হেষ্ট নেষ্ট কৰি আমাক ধ্বংস কৰিহে এৰিব তাৰ আগে তাইক মই এটা বহুত ডাঙৰ শিক্ষা দিব লাগিব তেন্তে মই তোমাৰ এটা বুদ্ধি দিছোঁ শুনা তুমি ইমান একেবাৰে মাথাটো বিষাইছে দিনত হোৱা ঘটনাবোৰে মোৰ একেবাৰে মনটো কিবা এটা একেবাৰে হেষ্ট নেষ্ট কৰি আছে ইমান বিষাইছে মূৰটোৰ তোৰ আজি লাষ্ট দিন হ'ব হেৰা শুনাচোন এগিলাচ পানী খাই লোৱা তোমাৰ মাথাটো বৰকৈ বিষাইছে নহয় হ'ব এতিয়া আপুনি মোক সাপ হৈ ফুটি আকৌ পেচ আহি যাই নাহিব তোমাৰ মানে একেবাৰে মাথাৰ পৰা সেই ভূতটো যোৱাই নাই নেকি হ'ব বাদ দিয়া তুমি এতিয়া পানী গিলাচ খুৱাই লোৱা অকণমান ঠাণ্ডা পানী গিলাচ খাই মেলি মনটো অকণমান শান্ত কৰি লোৱা মই আপোনাৰ হাতেৰে একো নাখাওঁ আপুনি মোক দিবলৈ আৰু বেছি জোৰ কৰি নাথাকিব আৰে তুমি বুজিবলৈ চেষ্টা নকৰা কিয় সেয়া সেইজনী মোৰ একো বিহেভ চিহেভ নহয় একেবাৰে তাইৰ লগত মই এনেই কথাই পাতি আছিলোঁ তুমি যোৱা দেখি এনেই তাই একেবাৰে মোৰ বেবী বুলি কৈ দিলে আজিও তাইক একেবাৰে মই ঠিকছে যাইছোঁ নহয় আৰু কাইলৈ একেবাৰে তাইক মই একেবাৰে হেৰিয়ৰ পৰাই উলিয়াই দিম অফিচৰ পৰাই উলিয়াই দিম তুমি চিন্তা নকৰিবা এগিলাচ পানী খাই লোৱা আৰু ধুনীয়াকৈ তুমি শুই থাকা হয় নেকি দিয়ক তেন্তে পানী গিলাচ ময়ো একেবাৰে বহুত টোপনি ধৰিছে আৰু আপুনি মই এনেকুৱা কেতিয়াও নকৰিব দেই মোৰ লগতে লোৱা এইগিলাচ কাম হৈ গ'ল বেবী আহা ৰাস্তা ক্লিয়াৰ ৰখ এতিয়া তোৰ ভাগৰ ৰাস্তা মুকলি মই কৰিম পুলিচ আপুনি আমি কেনে সোমালেহি কেনেকে সোমালেহি প্ৰিয়া তুমি সেইফালে গুচি পেলাইছেন কাৰণটো কি আমি গোটেই তিনিটাই মিলি তোমাৰ যোনটো কাৰা ধনটা আছিলে সেইটো আমি উলিয়াবলৈ আমি এইখিনিয়ে একেবাৰে কষ্ট কৰি লাগিছিলোঁ এতিয়া তোৰ ভাগৰ গোটেই কালা ঠাণ্ডা আৰু এওঁ সোমাইবলৈ চেষ্টা কৰা সকলোবোৰ একেবাৰে এই মই পালোতে বেকতহে গ'ল আপোনাক মই যে এনেকুৱা বুলি কেতিয়াও ভবা নাছিলোঁ
যিয়ে নিজৰ পত্নীকে হত্যা কৰিছে। আৰুতো এই গ্লাছটো বিষ সোমাই আছিল, তুমি কেনেকৈ জীয়াই আছা? মই সেই গ্লাছটোত বি দিয়া নাছিলো, অকল খালি পানীহে দিয়া হৈছিলে। তোক এতিয়া জেল নহয়, তোক দাই কালি ৰাতিপুৱা 5টা বজাত ফাঁচি দিয়া হ'ব। গৈ যাওঁ এতিয়া। আপোনাক থওঁতেই মই গৈ একেবাৰে গাটো গৰম হৈ লওঁগৈ। ধন্যবাদ দেই, তোমাক যে মই কেনেকৈ এতিয়া ধন্যবাদ দিম। সেয়া তুমি মোক একেবাৰে এই মানুহে চিনি পোৱাত বহু সহায় কৰি দিলা। আৰে ধন্যবাদ কিয়, ময়ো এগৰাকী ডিএছপিহে। তেওঁক ধৰিবলৈ আমি দুটাই প্লেন বনাই আছিলোঁ আৰু আজি সেই প্লেনত সফল হ'লোঁ, যাৰটো দ্বাৰা হৈছে আপোনাৰ বাবে। আচলতে এনেকুৱাবিলাকক এনেকৈ মাৰিব লাগে সিহঁতৰ যাতে আৰু এনেকুৱা কেতিয়াও যত্নই হ'ব নোৱাৰে। মই আজি এই ঘটনাটোৰ পৰা আৰু এটা কথা গম পালোঁ। মাক বাপেকৰ পেচাৰ মতে কেতিয়াও মাক নিজৰ মনৰ বিৰুদ্ধে আহি বেলেগৰ লগত বিয়া হ'ব নালাগে। আচলতে যিয়ে বিয়া হয় তেওঁৱে এই কষ্ট ভুগিবলৈ পায়। আচলতে মাক বাপেকটো মৰি গুচি যায়, যিজনীয়ে বিয়া হৈ আহে সিয়ে তাই একেবাৰে খুন্দি পেলায়। সেইবাবে বিয়া হ'ব লাগে এজন উপযুক্ত সন্তানলৈ, না কি ধনী মানুহ বিচাৰি। সৌৱা গাই আহিলে, এতিয়া আপুনি শুই থাকক। কাইলৈ আপোনাৰ গোটেইখিনি আপোনাৰ প্ৰপাৰ্টিখিনি আপোনাৰ হৈ যাব আৰু এই মানুহজনৰ অফিচটো আমি কাইলৈৰ পৰা চিল কৰি দিম। আপুনি তাত কিবা এটা ফেক্টৰী বা কিবা এটা বনাম বুলি ক'লে পাৰিব। ধন্যবাদ বাইদেউ, আপোনাক বহুত বহুত ধন্যবাদ জনালোঁ।